পলাশবাৰী দুৱাপাৰত নখোৱা উৎসৱ। পথাৰৰ লখিমী ঘৰলৈ আদৰি কৃষকসকলে স্বস্তিৰ নিশ্বাস লোৱাৰ সময়তে ভঁৰালৰ ন ধান চাউলেৰে সকলোৱে মিলি প্ৰীতিভোজ খাই সেয়াই হৈছে নখোৱা উৎসৱ। পথাৰৰ সোণকুটি চপাই কৃষকৰ ভঁৰাল ভৰাই আনন্দতে একেলগে এসাঁজ খোৱাৰ আনন্দই হৈছে সুকীয়া। আজিৰ পৰা কিছু বছৰ পূৰ্বে এই নখোৱা পৰ্বটো বহলভাৱে প্ৰচলন হৈছিল যদিও সময়ৰ গতিত ই লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিছে। সেই সময়তে পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে এক বৃহৎ অঞ্চল সামৰি এই নখোৱা পৰ্বটি অনুষ্ঠিত কৰা হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দুৱাপাৰাত। এক বৃহৎ অঞ্চলজুৰি একত্ৰিত হৈছে নখোৱা পৰ্বত। মাছে মগহে এসাঁজ পৰিয়ালৰ সৈতে সমদলকৈ নৃত্য গীতৰ সমাহাৰ। এক মধুৰ শীতৰ নিশা যেন কৃষকৰ মুখত আনন্দৰ হাঁহি। তোমাৰ ঘৰত ফুল বুলি হাতত ধলো, ফুল বুলি হাতত ধলো, ফুল বুলি হাতত ধলো। জুই লৈ পাতিছে কৃষকৰ বিৱৰণী। এয়াই গ্ৰাম্য জীৱনৰ চহা কৃষকৰ সমন্বয়ৰ চানেকি। যেহেতুকে অঞ্চলটোত মই কৃষি বিষয়া হৈ থাকোঁতে এই অঞ্চলত বহুতবাৰ আহিছোঁ আৰু আমাৰ পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ কৃষকসকলে যেনেধৰণৰ আজি উৎসৱ পালন কৰিছে। অসমীয়া জাতিৰ এটাই উৎসৱ আছে, কৃষি কৰাৰ আগতো আমি নাচি ভাগি বিহু মাৰি সম্পূৰ্ণ শক্তি যোগাই পথাৰলৈ যায়। আজি এইটোৱে গম পালোঁ, সেই চপাই মেলি আনি আজি সকলো ৰাইজে, আমাৰ কৃষক ৰাইজে, দক্ষিণ কামৰূপৰ এই কৃষক ৰাইজে গুৱাহাটীৰ লগতে লাগি থকা এনেধৰণৰ এটা উৎসৱ পাতিছে। যিহেতুকে চপাই আনি এসাঁজ সকলোৱে মিলিজুলি খাওঁ আৰু নখোৱা বুলিও নহয় যে সকলোৱে ইমান কষ্ট কমেৰে কৰি কিনা এই কৃষকসকলৰ যে এনেকুৱা উৎসাহ উদ্দীপনা ভৱিষ্যতে থাকক, উৎসাহ উদ্দীপনা হওক, সকলোৱে জানক আমি কৃষিজীৱী ৰাইজে আমাৰ উৎপাদিত বস্তু যেনেধৰণৰ কষ্ট কৰি আমি প্ৰডাকশ্যন কৰিলোঁ তাৰে উপভোগ কেনেকৈ কৰোঁ। এটোপা দুটোপা হ'লেও ঘৰত সকলোৱে ভঁৰালত লখিমী আই আনিলে সেইখিনি আমাৰ মানুহে উপভোগ আজি কৰিব বিচাৰিছে। সকলো গাঁৱৰ বাই বোৱাৰীসকলে, ৰোৱনী দাৱনী, ডেকা গাভৰু সকলো আহি উদযাপন কৰিছে। নতৈ মই ভাল পাইছোঁ। এই গুৱাহাটীত লাগি থকা এখন বৃহত্তৰ এটা মডাৰ্ণ এটা চিটিটোৰ ওচৰতে গাঁৱলীয়া হোজা মানুহসকলে ৰান্ধি খাই মেলি নিজকে অলপ উপভোগ কৰিছে। নিশ্চয় এইটো কৃষিজীৱীৰ কাৰণে, মানুহবিলাকৰ কাৰণে বহুত ভৱিষ্যতৰ কাৰণে মই ভাবিছোঁ ফলপ্ৰসূ হ'ব আৰু সেই কামনাৰে আমি আজি উপস্থিত হৈছোঁ। বহুত ভাল লাগিছে। ধন্যবাদ। যোৱাবাৰীৰ পৰা আমি এই নখোৱা উৎসৱটো আৰম্ভ কৰিছোঁ। এয়া আমাৰ দ্বিতীয় বৰ্ষ। আমাৰ পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যি 1800 ফাৰ্মাৰ আছে, এই ফাৰ্মাৰসকল আমি প্ৰত্যেককে ঢুকি পোৱাটো অসুবিধা হয়। যোৱাবেলি আমি নকঠাৰ অঞ্চলৰ যি কৃষক আছিল, এই কৃষকখিনিক লগত লৈ এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আৰু এইবাৰ আমি আমাৰ দুৱাপাৰাৰ যিখিনি কৃষক আছে তেখেতসকলৰ বিপুল দাবীত এইবাৰ আমি দুৱাপাৰাত এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। কাৰণ এটা আমাৰ বৃহৎ চয়নি আৰু ৰাণীৰ যি বৃহৎ অঞ্চল আছে, এই অঞ্চলৰ প্ৰতিজন কৃষক এই নখোৱা অনুষ্ঠানত উপস্থিত থকাত কিছু অসুবিধা হয় দূৰত্ব অনুযায়ী। আৰু আপোনালোকে জানে পুহৰ মাহত যিটো ঠাণ্ডা, এই ঠাণ্ডাৰ কাৰণে কিছু অহাত অসুবিধা হয়। সেয়েহে আমি দুৱাপাৰাৰ যি এতিয়া 110টা পৰিয়াল আছে,
এই 110টা পৰিয়ালক লগত লৈ এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। ইয়াত মানুহ আমাৰ প্ৰায় 400 হ'ব বুলি আমাৰ ধাৰণা হৈছে। জগাখিনি আমাৰ ঠিকে আছে। আমাৰ ৰাইজৰ যি সঁহাৰি আছে এই সঁহাৰি মতে আমি মাছ মঙহ বা আমাৰ যি লোকেল চাউল আৰু আমাৰ এই পিঠা পনাৰে আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আজি কামৰূপ জিলাৰ ৰাণী আৰু ছয়ানী ব্লকৰ অধীনৰ যিসকল আমাৰ কৃষক আছে এই কৃষকসকলক উপস্থিতিত আজি ন খোৱা উৎসৱ আমাৰ পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যিসকল অংশীদাৰিত্ব কৃষক আছে তেখেতসকলক লগত লৈ আয়োজন কৰিছে। মই অসম কৃষক পৰিষদৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এই ন খোৱা উৎসৱে আমাৰ কৃষকৰ মনত এটা আনন্দৰ বতৰা কঢ়িয়াই আনিব। কৃষক যাতে আমাৰ আনন্দিত হয় আৰু কৃষকৰ মাজত যাতে প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি হয় তাৰ কাৰণে আজি যি এই অনুষ্ঠান আয়োজন কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া মাননীয় বিমলা প্ৰসাদ দেউৰীৰ সৈতে ইয়াত উপস্থিত হৈছোঁ। অসম কৃষক পৰিষদৰ সাধাৰণ সম্পাদক পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ অধ্যক্ষ ফুলেন চন্দ্ৰ দাসক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোবোৰ সঞ্চালক কৰ্মচাৰী আৰু আমাৰ এই মিৰ্জাৰ পৰা গৌতম দাসৰ প্ৰতিবেদন। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।